সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো প্ৰিফাইনেল এক্সামিনেশ্যন আজি আমি ডিসকাশন কৰিম বাজালি ডিস্ট্ৰিক্ট জেনাৰেল সায়েন্সৰ এমসিকিউ খিনি আমি ডিসকাশন কৰিম তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ বাছি লোৱা এটা দ্ৰব্যই ৰঙালীত মাছ নীলা কৰে ইয়াৰ পিএইচৰ মান তো ৰঙালীত মাছ নীলা কৰে তো এটো কোনে কৰে খাৰকে কৰে তো খাৰকৰ পিএইচৰ ভ্যালু এটাই আছে 10 ঠিক আছে जी प्रक्रियात कार्बोनेट आकर সীমিত বায়ুর উপস্থিতিত উচ্চ চাপত উত্তপ্ত কৰি ধাতব অক্সাইড হলে মানে কার্বনেট আকার কি করা হয় দগ্ধীকরণ করা হয় হয়নে সালফাইড আকার কি করা হয় তাপজানন করা হয় তলৰ কোনটো প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ অংশ প্ৰান্তীয় স্নায়ু ক্ৰেনিয়াল স্নায়ু বা কৰোটিয় স্নায়ু মটৰমাৰ উখ বিশুদ্ধ উখ আৰু বিশুদ্ধ চাপৰ মাজত সংকৰণ ঘটালে F2 জোনত সংকৰিত মটৰমাৰ গছৰ অনুপাত কিমান হ'ব 3:1 হ'ব হল 3:1 F2 জোনত 1 কিলোৱাট আৱাৰ মানে 3.6 into 10 to the power 6 জুল তাপন এখনৰ পৰা যিমান দূৰত থিয় নোৱা যেন লাগে প্ৰতিবিম্বটো সদায় থিয় যেন লাগে তাপনখন কেমন হয় সমতল নতুবা উত্তল দুইটা তাপনে কি কৰে থিয় প্ৰতিবিম্ব গঠন কৰে 1 eV মানে কি 1.602 into 10 to the minus 19 জুল সৌৰকোষ প্ৰস্তুতত কি ব্যৱহাৰ কৰা হয় সৌৰকোষ প্ৰস্তুতত কি ব্যৱহাৰ কৰা হয় সিলিকন ব্যৱহাৰ কৰা হয় তলত দিয়া বিক্ৰিয়াটোৰ বাবে শুদ্ধ উক্তিখন কোন কেটা অশুদ্ধ তো lead oxide plus carbon lead plus carbon dioxide এইটো কি আছে কার্বন lead is reduce হইছে lead reduce হোৱা নাই এইটো ভুল এটা ভুল আমি পালো আৰু এটা ভুল কার্বন ডাইঅক্সাইড is oxidized কার্বন ডাইঅক্সাইড অক্সিডাইজেশন নাই কার্বনে অক্সিডাইজেশন তো দুটা ভুল পালো তো এই দুইটা কি হল 1 in B অপশন A আৰু B সমগণীয় শ্রেণীর বৈশিষ্ট্য কি সমগণীয় শ্রেণীর বৈশিষ্ট্য হইছে দুটা উসারাসরি সমগণৰ মাজৰ পাৰ্থক্য CH2 মূলক আছে ঠিক আছে CH2 মানে কার্বনৰ ভর আণবিক ভর 12 আৰু হাইড্রোজেনের 2 12 2 14 হ'ব লাগে আণবিক ভর 12 U কে বাঢ়ি যায় not 12 U কিমান হ'ব লাগিব 14 U কে বাঢ়িব লাগিব প্ৰতিটো যৌগৰে সাধাৰণ সংকেত বেলেগ বেলেগ হয় প্ৰতিটো যৌগতে একে কাৰ্যকৰী মূলক উপস্থিত থাকে হয়নি তো প্ৰতিটো যৌগে একে কাৰ্যকৰী মূলক উপস্থিত প্ৰতিটো সাধাৰণ সংকেত একে হয় যেনে এলকেন বুলি কলে কি হ'ব CnH twice n plus 2 হ'ব এলকিন কি হ'ব CnH twice n আৰু এলকাইন বুলি কলে CnH twice n minus 2 হ'ব তো অপশন 1 and 4 তো মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা মেন্ডেলিভে হাইড্ৰোজেনক কোনো নিৰ্দিষ্ট স্থান দিব পৰা নাছিল এটি সীমাবদ্ধতা আছিল সমস্থানিকৰ বাবেও কোনো এটা স্থান নাছিল নিৰ্দিষ্ট স্থান নাছিল পলমকে আবিষ্কাৰ হলে সম্ৰান্ত গেছবোৰে ক্ৰমৰ খালখলনি কৰাকৈ নতুন বৰ্ড স্থাপিত কৰিব পৰা লৈছিল এইটো সীমাবদ্ধতা নহয় ঠিক আছে মৌলসমূহ পাৰমাণৱিক সুষমভাৱে বৃদ্ধি ঘটা নাছিল তো অপশন 1 2 and 4 পাইৰুভেট অনুসৰি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন বিক্ৰিয়াৰ ৰূপত সংঘটিত হয় মাইটোকন্ড্ৰিয়াত সংঘটিত হয় the root of plant is উদ্ভিদৰ শিপা কি নিশ্চিতভাৱে পোহৰানবেগী কিন্তু বিপৰীত ভূকেন্দ্ৰবেগী শিপাটো কি মাটিৰ তললৈ যায় তো ভূকেন্দ্ৰবেগী মাটিৰ বিপৰীত হয় নহয় এটো ভুল নিশ্চিতভাৱে ভূকেন্দ্ৰবেগী কিন্তু বিপৰীত পোহৰানবেগী পোহৰৰ অপোজিট কি হয় মাটিৰ ফালে এটো এটা শুদ্ধ উত্তৰ আমি পালো বিপৰীত পোহৰানবেগী কিন্তু জ্বলানবেগী হয় শিপা কি হয় পানীৰ পিনি গতি কৰে বিপৰীত জ্বলানবেগী কিন্তু পোহৰানবেগী শিপা পোহৰৰ ফালে গতি কৰে নকৰে তো অপশন কি হয় 2 and 3 B আঙ্গিক বিস্তাৰণৰ সুবিধা কি আছে আঙ্গিক বিস্তাৰণ আগতেকে ফুলফল ধৰে এটো এটা আঙ্গিক বিস্তাৰণৰ সুবিধা চাৰিত্ৰিক বৈশিষ্ট্য পৈতৃক পুৰুষৰ সৈতে একে হয় ইয়াত নহয় বুলি দিছে এটো কি হয় একে হয় আনুমানকিকভাৱে পৈতৃক পুৰুষৰ সৈতে একে হয় আণ্ডা শিপা পাতৰ পৰাই নতুন উদ্ভিদ সৃষ্টি কৰিব পাৰি এই তিনটা 1 2 and 4 সমতল দমনে +1 বিবৰ্ধন ইয়াৰ কি প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ সমান এটো এটা প্ৰতিবিম্ব সদায় অখত আৰু থিয় হয় পাৰ্শ্বভাৱে উল্টা হয় নহয় তো অলপ আগত ইয়াত থিয় বুলি শুদ্ধ দিছো যেতিয়া উল্টা নহয় দাপনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্য বস্তুৰ দূৰত্বৰ সমান হয় 1 2 and 4 তাৰ কোনটো অব্যয় পৰিবেশৰ হিতৌখী নহয় এটো হয় হ'ব লাগিছিল হয়নে তো অপশন মতে যদি অপশন মতে কৰো এটো নহয় এটো কাটি যদি আমি হয় বনাও ঠিক আছে ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ পৰিৱৰ্তে ব্যক্তিগত বাহন ব্যৱস্থাপনা কৰা নিজৰ গাড়ী লৈ যোৱাটো নহয় অপ্ৰয়োজনীয়ভাৱে জ্বলি থকা লাইট ফেন বন্ধ কৰা এটো হয় ঠাণ্ডাৰ দিনে ইলেক্ট্ৰিক হিটাৰ পৰিৱৰ্তে সোয়েটাৰ পিন্ধা দোকান বজাৰ কৰিব প্লাষ্টিকৰ মোনা লৈ যোৱাৰ অভ্যাস হাতত মোনা লৈ যোৱাৰ অভ্যাস হয়নে তো 2 3 and 4 অপশন কত আছে 2 3 and 4 যদি হয় বুলি কওঁ তেতিয়া হলে এইটো হ'ব
4 A B C D এইটো কিতাপৰে প্ৰশ্ন আইৰন সালফেট কপাৰ সালফেট জিংক সালফেট সিলভাৰ নাইট্ৰেট বিক্রিয়া নহয় এইটো লম্বা কোশ্চেন কিতাপত হুবহু আছে বি এ সি ডি এইটো মতে হ'ব সেউজীয়া পাতত শ্বেতসাৰৰ উপস্থিতি পৰীক্ষাৰ পদক্ষেপবিলাক কি হয় সেউজীয়া পাতত যে শ্বেতসাৰৰ উপস্থিতি আমি পৰীক্ষা কৰিম তাৰ বাবে প্ৰথমে কি কৰিম পানীখিনি পাতখিনি পানীত ৰাখি উতলাই লোৱা হয় তাৰ পিছত পাতখিনি অপশন যদি এইখিনি আমি চাওঁ অপশন পঢ়ি দিওঁ তো পাতখিনি এলকহলত ৰাখি উতলোৱা পাতখিনি পানীত ৰাখি উতলোৱা পাতখিনি লঘোৱা আয়োডিনৰ দ্ৰৱত ডুবোৱা পাতখিনি পানীৰে পখালি পেলোৱা যদি ইয়াৰ শুদ্ধক্ৰমটো হয় বি এ ডি চি শুদ্ধক্ৰম হ'ব যে পাতখিনি পানীত ৰাখি উতলোৱা তাৰপিছত এলকহলত ৰাখি উতলোৱা হয়নে তাৰপিছত পানীৰে পখালি পেলোৱা আৰু কি হৈছে লঘু আয়োডিন দ্ৰৱত ডুবাই ৰখা এই চাৰিটা অপশন হ'ব তলৰ কোনটো প্ৰতিধ্বনো এইটো বহুত দৃষ্টিগত এই কুৱেশ্যনটো বহুত দৃষ্টিগত আহিছে এইটো কি হ'ব সংগ্ৰাহী স্নায়ু সংগ্ৰাহী অংগ ৰেচেপ্টৰ সংজ্ঞাবাহী স্নায়ুৰজ্জু আজ্ঞাবাহী আৰু পেশী XYZ তিনটা প্ৰাণী X এ উৰিব পাৰে কিন্তু Y এ অকল দৌৰিব পাৰে X আৰু Y ৰ অগ্ৰপথৰ মৌলিক গঠন একেই অগ্ৰপথৰ মৌলিক গঠন একে মানে সমহস্ত অংগ জেদ বহু বছৰ আগতে বিলুপ্তি হৈছিল ইয়াৰ কিছুমান বৈশিষ্ট্য X ৰ লগত মিলে আৰু কিছুমান Y ৰ লগত মিলে অন্য অৰ্থাৎ জেদৰ ক্ৰমবিকাশৰ দিশৰ পৰা X আৰু Y ৰ সহযোগী জীৱ বুলি ক'ব পাৰি XYZ তলৰ কোনটো ক্ৰমবিকাশ দিশৰ পৰা শুদ্ধ ক্ৰম বুলি কৈছে প্ৰথমে জেদ হৈছিল জেদৰ পিছত Y Y ৰ পিছত কি হ'ব X মানুহৰ বিবৰ্তন সম্পৰ্কে প্ৰয়োগ কৰা আহিলাসমূহ ব্যৱহাৰৰ শুদ্ধ ক্ৰম হৈছে কি মানুহৰ বিবৰ্তন এই প্ৰক্ৰিয়াত যিখিনি আহিলাবিলাক ইউজ হয় সেই আহিলাবিলাক হৈছে খনন কাৰ্য জীৱাশ্ম অধ্যয়ন ডিএনএৰ সূত্ৰ নিৰূপণ আৰু আনটো হৈছে কি সময় নিৰূপণ হয়নে তো প্ৰথম যদি সিৰিয়ালি যদি আমি চাওঁ কোনকেইটা আহিলাবিলাক ইউজ হয় বুলি ক'লে প্ৰথমে কি হ'ব খনন কাৰ্য হ'ব প্ৰথমে আহি যাব এইটো খনন কাৰ্য প্ৰথমে খনন কাৰ্য হ'ব এইটো এক নম্বৰত হ'ব তাৰ পিছত আমাক আহি যাব সময় নিৰূপণ আহি যাব টাইম ডেটিং আহি যাব এইটো 2 নম্বৰত আহি যাব তাৰ পিছত আহি যাব জীৱাশ্ম অধ্যয়ন আৰু ডিএনএৰ সূত্ৰ জীৱাশ্ম অধ্যয়ন এইটো 3 নম্বৰত আহি যাব আৰু ডিএনএৰ সূত্ৰ এইটো 4 নম্বৰত আহি যাব সেইমতে 1 2 3 4 এইখিনি কৰি ল'লে হ'ল নেক্সট তলৰ কোনটো এটা পুখুৰীত খাদ্য শৃংখল গঠন কৰে প্লৱক সৰু মাছ ডাঙৰ মাছ আৰু বগলী নেক্সট তলৰ কোনটো এলডিহাইড ডবল বন্ড O এইটো কিটন হয় এইটো কাৰ্বক্সিলিক এসিড হয় এইটো এলকহল হয় এইটো হ'ল এলডিহাইড ABCD এইটো নিজে কৰি ল'লে হ'ল চিনাক্ত কৰা অংশবিলাক কাষৰ চিত্ৰটো শুদ্ধ ক্ৰম কোনটো হ'ব বুলি কৈছে যদি এইটোক A বুলি ধৰো যদি এইটোক A বুলি ধৰো এইটো হৈ যাব আমাৰ শ্বাসনলী এইটোক B বুলি ধৰিলে এইটো হ'ব কি আমাৰ ব্ৰংকাই C বুলি ধৰিলে এইটো কি ব্ৰংকাইলছ আৰু D বুলি ধৰিলে এইটো বায়ুমোনা ঠিক আছে এইটো ক্ৰমে শ্বাসনলী ব্ৰংকাইলছ আৰু বায়ুমোনা কাঁচৰ টুকুৰা এটাৰ মাজেৰে পোহৰ ৰশ্মি গতিপথৰ তলৰ কোনটো চিত্ৰ শুদ্ধকৈ প্ৰদৰ্শন কৰে কাঁচৰ চিত্ৰ এখনত পোহৰ ৰশ্মি নামতে পোহৰ ৰশ্মি কি হ'ব অকমান বেকাকে যাব প্ৰতিসৰণ ঘটিব হয়নে তো ABCD D is the correct answer তাৰপিছত ছাত্ৰ কেইজন মানে চকুৰ চিত্ৰ আঁকি তলত দিয়া ধৰণে চিনাক্ত কৰিলে সেইটো মতে কি ক্ৰমবিলাক শুদ্ধকে ABCD শুদ্ধকে দিব লাগিব ABCD এইটো চিত্ৰৰ পৰা নিজে কৰিব পাৰিবা তলৰ কোনটো লেখে ওমৰ সূত্ৰটো শুদ্ধভাৱে ব্যাখ্যা কৰে এইটো নহয় V by I যে বিভৱ ভেদ ভোল্টেজ আৰু প্ৰবাহ কি হয় সমানুপাতিক যাৰ বাবে গ্ৰাফটো মূল বিন্দুৰ মাজেৰে যাব স্টেটমেন্ট 1 ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে একেবাৰে শুদ্ধ কথা ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কৰোঁতে আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াত পদাৰ্থৰ সংকেত সলনি কৰিব নোৱাৰো বোথ স্টেটমেন্ট দুইটা উক্তিয়ে শুদ্ধ 30 নম্বৰ কোৱেশ্চন ৰস্ব বৰ্তনীৰ সময়ত বৰ্তনীৰ প্ৰভাৱ বুজন পৰিমাণে কমি যায় নহয় এইটো কি হ'ব বাঢ়ি যায় এইটো কমাৰ জায়গাত কি হ'ব বাঢ়িব কেটা খাঁচাৰ পৰা অত্যাধিক সঁজুলি সংযোগৰ ফলত কেতিয়াবা অত্যাধিক বোজা হয় তো এটা শুদ্ধ অকল
only statement 2 is correct অকল 2 নম্বৰ উক্তিটো শুদ্ধ অবাঞ্ছিত উচ্চ প্ৰভাৱ বন্ধ কৰি বৰ্তনী আৰু বৈদ্যুতিক সঁজুলিবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ ফিউজ ব্যৱহাৰ কৰা হয় ফিউজ বৈদ্যুতিক বৰ্তনী শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় both statement দুইটাই উত্তৰ শুদ্ধ এচিড অনুঘটকৰ উপস্থিতিত কাৰ্বক্সিলিক এচিড আৰু এলকহলৰ পৰা এষ্টাৰ উৎপন্ন হয় 32 নম্বৰ কোৱেশ্চন সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰিলে এষ্টাৰ পুনৰ এলকহল আৰু কাৰ্বক্সিলিক এচিডৰ সোডিয়াম লৱণলৈ ৰূপান্তৰিত হয় এই দুইটা উক্তিয়ে শুদ্ধ 33 নম্বৰ প্ৰশ্ন আল্ট্ৰাভায়োলেট অতিবেঙুনীয়া ৰশ্মিৰ ফলত ছালৰ কেঞ্চাৰ ৰোগ হ'ব পাৰে শুদ্ধ ওজন স্তৰে পৃথিৱীক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে এই দুইটা স্টেটমেন্ট both statement are correct 34 পানীৰ উপস্থিতিতে এচিডে হাইড্ৰোজেন আয়ন উৎপন্ন কৰিব পাৰে একেবাৰে শুদ্ধ পানীত এচিডে H3O+ হাইড্ৰোনিয়াম আয়ন বা H+ আয়ন উৎপন্ন কৰে H3O+ হ'ব লাগিছিল ঠিক আছে হাইড্ৰোনিয়াম আয়ন আৰু H+ আয়ন উৎপন্ন কৰে এই দুইটা শুদ্ধ A আৰু R দুইটাই সঠিক R হৈছে এর শুদ্ধ ব্যাখ্যা নেক্সট বৰ্গ এটা ওপৰৰ পৰা তললৈ আনটো ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ি যায় ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে কিয় বাঢ়ে বুলি ক'লে পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ি যায় নতুন কক্ষা আৰম্ভ হয় যাৰ বাবে এই দুইটাই শুদ্ধ ৰিজন কি হয় A আৰু R দুইটাই শুদ্ধ R এর শুদ্ধ ব্যাখ্যা নহয় দিনৰ ভাগত উদ্ভিদত কাৰ্বন ডাই অক্সাইড নিৰ্গত নহয় এটো দিনৰ ভাগত কাৰ্বন ডাই অক্সাইড নিৰ্গত নহয় মানে হয় যদিও কম পৰিমাণে হয় দিনৰ ভাগত শ্বসন প্ৰক্ৰিয়া উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰা হয় A is true but R is false 37 নং এতিয়ালৈকে কাৰ্বনৰ প্ৰায় 3 নিযুত যৌগ আমি জানো শুদ্ধ কাৰ্বনৰ দুটা ধৰ্ম হৈছে কেটিনেশন আৰু চতুৰ্সহযোজ্যতা A আৰু R দুইটাই সত্য R হৈছে এর শুদ্ধ ব্যাখ্যা এই কাৰ্বনৰ এই কেটিনেশন আৰু চতুৰ্সহযোজ্যতা এই দুটা ধৰ্মৰ বাবে আমি এতিয়ালৈকে কাৰ্বনৰ প্ৰায় 3 নিযুত যৌগ আমি পাইছো যাৰ বাবে ইয়াৰ ব্যাখ্যাটো শুদ্ধ তলত দিয়া পৰা মিলোৱা এই মানখিনি মনত ৰখাৰ দৰকাৰ নাই এটা মানো মনত ৰখাৰ দৰকাৰ নাই যে আমি জানো এইখিনি এটা বৰ্গত আছে লিথিয়াম সোডিয়াম পটাশিয়াম আৰু ৰুবিডিয়াম দিয়া আছে হয়নে বৰ্গ এটা ওপৰৰ পৰা তললৈ গলে আকাৰ বাঢ়ে তো লিথিয়াম প্ৰথম কম হ'ব 152 হ'ব লিথিয়াম হয়নে তাৰ পিছত সোডিয়াম আহি যাব 186 আহি যাব তাৰ পিছত পটাশিয়াম আহি যাব 231 আহি যাব তাৰ পিছত ৰুবিডিয়াম 244 আহি যাব ঠিক আছে তো এনেকৈ কৰিলে কি হ'ব অপচন ডি ইজ দ্য কারেক্ট आंसर তলত দিয়া স্তম্ভ মিলাই যোৱা কপাৰটি এইটো কি হ'ব গৰ্ভ নিৰোধক পদ্ধতি হয় সিফিলিস এইটো কি হয় এসটিডি হয় ঠিক তেনেকৈ স্পামস এইখিনি হৈছে বংশগতি গুণ নিহিত হৈ থাকে অমৰা বা প্লেসেন্টা ভ্ৰূণলৈ পুষ্টি যোগান ধৰে তাৰ পিছত এইটো ডি কারেক্ট आंसर 14 নম্বৰ কোৱেশ্চন অবতল দাপনেখনে তলত দিয়া বিভিন্ন স্থানত প্ৰতিম্ব গঠন কৰে তো আমি জানো ভাঁজ কেন্দ্ৰত ৰাখিলে ক'ত গঠন হয় ডি নম্বৰটো মই হাইলাইট কৰিছো ভাঁজ কেন্দ্ৰত ৰাখিলে ক'ত গঠন হয় ভাঁজ কেন্দ্ৰতে গঠন হয় পি আৰু এফ অবতল দাপনে অসৎ প্ৰতিম্ব গঠন কৰে পি আৰু এফ ৰাখিলে ক'ত হ'ব দাপনৰ পিছফালে বিহাইন্ড দা মিৰৰ পিছফালে গঠন কৰিব যদি আমি ফোকাসত ৰাখো ফোকাসত ৰাখিলে কি হ'ব ফোকাসত ৰাখিলে অসীমত গঠন হ'ব হয়নে বিন্দু আকাৰৰ সৰি ফোকাসত ৰাখিলে ইনফিনিটি ঠিক তেনেকৈ এইখিনি অপচন যদি আমি মিলাই চাও সি নম্বৰ অপচনটো কাৰেক্ট ওলাব আমাৰ তলত দিয়া স্তম্ভবোৰ মিলাই লিখা চুম্বক্ষেত্ৰৰ বলৰেখাৰ দিশ আবিষ্ট প্ৰবাহৰ দিশ ফ্লেমিঙৰ সোঁহাতীয়া নীতি চুম্বক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহী প্ৰয়োগ হোৱা বলৰ দিশ ফ্লেমিঙৰ বাওঁহাতীয়া নীতি তাৰ পিছত বলৰেখাৰ দিশ সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি এই তিনটা মিলাই ললে হ'ল আমাৰ দেশত বিভিন্ন অঞ্চলত পুৰণি পানী সঞ্চয় পদ্ধতিবিলাক দিয়া আছে তামিলনাডু এৰিছ বিহাৰ এহাৰ ৰাজস্থান খাদিন্স আৰু নাদিন্স মহাৰাষ্ট্ৰ বান্দ্ৰাজ আৰু তাল তো এইখিনিৰ মতে সি নম্বৰ কারেক্ট হ'ব এলকিনৰ সাধাৰণ সংকেত কি হ'ব এইটো হ'ব এলকিনৰ সাধাৰণ সংকেত এইটো হ'ব এলকেন এইটো এলকাইন এইটো কাৰো নহয় তলৰ কোনটো OF এনৰ ভিতৰত পাৰমাণবিক ব্যাসাৰ্ধৰ শুদ্ধ ক্ৰম তো অক্সিজেন ফ্লোৰিন নিয়ন অক্সিজেন ফ্লোরিন আর কি দিছে নিয়ন দিছে অক্সিজেন 26 ফ্লোরিন 27 নিয়ন 28
এই তিনিটা একেটা পৰ্যায়ত আছে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফালে গ'লে আকাৰ কমে হয়নে তো আকাৰটো কি হ'ব কমিব ডেট মিন্স কি হ'ব অক্সিজেনটো ডাঙৰ হ'ব তাৰপিছত অক্সিজেন ডাঙৰ হ'ব এইটো হ'ব এইটো ক্ৰম আছে এইটো ক্ৰমতে এইটো মিলে নাইট্ৰজেন ফ্লোৰিন অক্সিজেন উল্টাকে n নাইট্রোজেন সরি এইটো অকন খেলিমেলি হৈ গ'ল এইটো আসলে আমাৰ এক সেকেন্ড এইটো আসলে আমাৰ নাইট্রোজেন মই নিয়ন লিখি দিলো তো নাইট্রোজেন থাকিলে কি হ'ব নাইট্রোজেন অক্সিজেন আৰু ফ্লোরিন নাইট্রোজেন 25 অক্সিজেন 26 ফ্লোরিন কিমান হ'ব 27 হ'ব তো নাইট্রোজেন ডাঙৰ হ'ব এইখিনি তো এইখিনি তিনটা একেটা পৰ্যায়ত আছে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফালে গ'লে আকাৰ কমিব তো নাইট্রোজেনটো ডাঙৰ হ'ব অপশনত আছে নাইট্রোজেন এইটো কারেক্ট আনসার এইটো হ'ব ঠিক আছে লাস্ট কোৱেশ্চন বগা পোহৰ প্ৰিজমত আপতিত হৈ খাট্টা ৰঙত বিভক্ত হোৱা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় বগা পোহৰৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোকে বৰ্ণালী বা স্পেক্ট্ৰাম বুলি কোৱা হয় 45 ৰ ভিতৰত কিমান পাবা তোমালোকে কমেন্ট কৰি জনাবা ধন্যবাদ